আৰু ইফালে পঞ্চায়ত নিৰ্বাচনৰ দিন ঘোষণাৰ পিছতে এপিচিচিৰ সভাপতি ভূপেন কুমাৰ বৰাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। বিভাজনৰ ৰাজনীতি নকৰিবলৈ হিমন্ত বিশ্ব শৰ্মাক আহ্বান জনাইছে। মুখ্যমন্ত্ৰীয়ে খতম কৰি দিম বুলি কোৱা সন্দৰ্ভতো ভূপেন বৰাৰ মন্তব্য। মুখ্যমন্ত্ৰীয়ে নিবনুৱা সমস্যা খতম কৰক, বানপানী আৰু খহনীয়াৰ সমস্যা খতম কৰক। মুখ্যমন্ত্ৰীয়ে কয়লাকে ধৰি সকলো সিন্ডিকেট খতম কৰক বুলি পৰামৰ্শ আগবঢ়ালে এপিচিচিৰ সভাপতি ভূপেন কুমাৰ বৰাই। 2024 চনৰ ফেব্ৰুৱাৰী মাহত পঞ্চায়তসমূহ ভংগ কৰা হৈছিল। এতিয়া 2025 চনৰ এপ্ৰিল মাহ, প্ৰায় 13 মাহ লাগিলে বিজেপি চৰকাৰখনক পঞ্চায়ত নিৰ্বাচন ঘোষণা কৰিবৰ কাৰণে। মই আচৰিত পালোঁ। আমি অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে হিচাপ কৰি উলিয়াইছিলোঁ যে হিমন্ত বিশ্ব শৰ্মাই প্ৰায় 18 বাৰ পঞ্চায়ত নিৰ্বাচনৰ দিন তেখেতে কালিলৈ পাতিম, পৰহিলৈ পাতিম কৰি আছিলে। আৰু আমি উপায়হীন হৈ পেলাই 6 এপ্ৰিলত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাৰ সিদ্ধান্ত লৈছিলোঁ। আৰু মই ইলেকশ্যন কমিশ্যনাৰক নিশ্চয় ধন্যবাদ দিম যে অন্ততঃ আমি ন্যায়ালয়ৰ দৰ্জা খটখটোৱাৰ আগতেই তেখেতসকলে অনিচ্ছা সত্ত্বেও পঞ্চায়ত নিৰ্বাচনটো ঘোষণা কৰিছে। কিন্তু মই ইলেকশ্যন কমিশ্যনক এটা কথাত সঁচাকৈ ধন্যবাদ দিব লাগিব যে তেখেতে কৈছে যে অত্যন্ত স্বচ্ছভাৱে পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰিবৰ কাৰণে তেখেতসকল বদ্ধপৰিকৰ। এষাৰ কথা মই ক'ব লাগিব মুখ্যমন্ত্ৰী ডাঙৰীয়া, যিহেতু ইলেকশ্যন অনুষ্ঠিত হ'ল, আপোনাৰ 11 মে'ত ভোট গণনা হ'ব, তাৰ পাছত যাতে জিলা পৰিষদ কোনে গঠন কৰিব, আঞ্চলিক পৰিষদ কোনে গঠন কৰিব, মেম্বাৰ কিনা বেচা কেনেকৈ হ'ব, এই কথাবিলাকৰ এখন মায়াজাল বনাই পেলাই শপত গ্ৰহণৰ দিনটো যাতে পিছুৱাই নাথাকে। মই ভাল পালোহেঁতেন যে 11 মে'ত ভোট গণনা হ'ব, ইমান তাৰিখে জিলা পৰিষদবিলাক গঠন হ'ব, ইমান তাৰিখে আঞ্চলিক পঞ্চায়ত গঠন হ'ব, ইমান তাৰিখে পঞ্চায়ত গঠন হ'ব। এই ধৰণৰ সিদ্ধান্তবিলাকো যদি চৰকাৰৰ লগত আলোচনা কৰি নিৰ্বাচন আয়োগে এতিয়াই দি দিয়ে, মই ভাবোঁ তেতিয়াহ'লে আচল যিটো স্বচ্ছতা, আচল যিটো নিৰপেক্ষতা, সেইটো বাহাল ৰখাত নিৰ্বাচন আয়োগ সফল হ'ব। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ মুখত আজি 2 দিন ধৰি মই শুনি আছোঁ, মই খতম কৰি দিম, মই আমুকক খতম কৰি দিম, মই তামুকক খতম কৰি দিম। মই তেখেতক কেইটামান পৰামৰ্শ দিব বিচাৰিছোঁ যে আপুনি যদি মুখ্যমন্ত্ৰী হিচাপে সঁচাকৈ আপোনাৰ সামৰ্থ্য আছে, তে আপুনি অসমৰ নিবনুৱা সমস্যাটো খতম কৰক, বানপানীৰ সমস্যাটো খতম কৰক, গৰাখহনীয়া সমস্যা খতম কৰক, আৰু আপোনাৰ সোঁৱে বায়ে থকা মানুহবিলাকে চলাই থকা চিণ্ডিকেটটো খতম কৰক। উমৰাংচু চিণ্ডিকেট খতম কৰক, লিডু মাৰ্ঘেৰিটা চিণ্ডিকেট খতম কৰক, গাঁৱত থকা কেঁচা ৰাস্তাবিলাক পকা কৰি পেলাই গাঁৱত কেঁচা ৰাস্তা খতম কৰি দিয়ক। আপুনি ক'ত লাগি আছে? কৰ্মচাৰীসকলে আন্দোলন কৰি আছে OPS লাগে বুলি, তে OPSটো দি দিয়ক, কৰ্মচাৰীসকলৰ সমস্যা খতম হৈ যাব।